নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ বিজ্ঞানত থকা 6 নম্বৰ চেপ্টাৰ জীৱন প্ৰক্ৰিয়া। জীৱন প্ৰক্ৰিয়াৰ অন্তৰ্গত পাঠৰ ভিতৰুৱা প্ৰশ্নৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম। তাৰ পিছত আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ। ঠিক আছে, তাৰ পিছত অনুশীলনীৰ প্ৰশ্নখিনি আলোচনা কৰা হোৱাৰ হলে ভিডিওটিৰ শেষত আমি আলোচনা কৰিম কি তোমালোকৰ এক্সট্ৰা এমসিকিউ আলোচনা কৰিম আৰু যিমানবোৰ এমসিকিউ আলোচনা কৰা হৈছে এইবোৰ তোমালোকে 100% এক্সামত কমন পাবা আৰু প্ৰশ্নৰ উত্তৰবোৰ তোমালোকক অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে আৰু এনেকৈ লিখি দিয়া হৈছে সেম যদি তোমালোকে এনেকৈ লিখা এক্সামত বহুত ভাল মাৰ্ক আৰামছে পাই যাবা। সো ষ্টুডেন্টস তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। 1 নম্বৰ প্ৰশ্ন, এইবোৰ কিন্তু তোমালোকৰ পাঠৰ ভিতৰুৱা প্ৰশ্নৱলীত থকা প্ৰশ্ন। প্ৰথমতে কি আছে, মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল বেপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতে কিয় পৰ্যাপ্ত নহয়? ইয়াৰ উত্তৰ হ'ব মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ শৰীৰৰ সকলো কোষেই চৌপাশৰ পৰিৱেশৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাই। গতিকে বেপন প্ৰক্ৰিয়া এনে জীৱনৰ প্ৰতিটো কোষৰ অক্সিজেনৰ প্ৰয়োজন পূৰাবলৈ পৰ্যাপ্ত নহয়। অক্সিজেন পোৱাৰ বাবে বহুকোষী জীৱৰ বিশেষ কলা অংগ আৰু অংগতন্ত্ৰৰ দৰকাৰ। ষ্টুডেন্টস তোমালোকৰ হাফ ইয়াৰলি এক্সাম বেছি দিন নাই, ছেপ্টেম্বৰৰ 15 তাৰিখৰ পৰা হ'ব। সো তোমালোকে এতিয়া আৰু সময় নষ্ট নকৰিবা, তোমালোকৰ ফাইনেলৰ বেছি দিন নাই। এইবোৰ তোমালোকে এতিয়াৰে পৰা চেপ্টাৰবোৰ এনেকৈ পঢ়ি যোৱা যাতে পিছত তোমালোকে অকল ৰিভিজন কৰিলে হয়। হাফ ইয়াৰলিৰ টাইমত যদি তোমালোকে হাফ ইয়াৰলিৰ কোৰ্সখিনি কমপ্লিট কৰা, তোমালোকৰ মানে আধা হৈ গ'ল, তাৰপিছত আধা হৈ গ'লে হৈ যাব। সো তোমালোকে এতিয়াৰে পৰা ভালকৈ পঢ়িবা, প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে বহিত লিখিবা আৰু এবাৰ দুবাৰ ৰিভিজন কৰিবা। ৰিভিজন নকৰিলে একো নহ'ব। কিন্তু 2 নম্বৰ প্ৰশ্নটো হ'ল, আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱিত নে মৃত তাক ঠাৱৰ কৰিম? উত্তৰ হ'ব, কোনো এটা জীৱ জীৱিত নে মৃত তাক তলত দিয়া চৰ্তসমূহ ব্যৱহাৰ কৰি ঠাৱৰ কৰিম। কি কৰিবা যে এটা জীৱ মৃত আছে নে মৰিছে এইটো তোমালোকে কেনেকৈ গম পাবা? এইটো হ'ল খাদ্য গ্ৰহণ কৰা, দ্বিতীয়তে আছে বৃদ্ধি, তাৰপিছত কি আছে শ্বসন, তাৰপিছত চলাচল আৰু প্ৰজনন। এইকেইটা বস্তুৰ পৰা তোমালোকে ঠাৱৰ কৰিব পাৰিবা যে বস্তুটো জীৱিত নে মৃত। ঠিক আছে, এই প্ৰশ্নবোৰ কিন্তু ইম্পৰ্টেণ্ট হয়। এইবোৰ প্ৰশ্ন ডাইৰেক্ট তোমালোকৰ হাফ ইয়াৰলিত থাকিব, প্ৰি ফাইনেলত থাকিব, ফাইনেলত থাকিব আৰু যিমানখিনি এক্সট্ৰা ইম্পৰ্টেণ্ট এমসিকিউ দিব লাগে মই দি দিছোঁ ভিডিওটোৰ শেষত, তোমালোকে চাই থাকা। 3 নম্বৰত আছে, জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়? উত্তৰ হ'ব, এটা জীৱৰ কেঁচা সামগ্ৰী হিচাপে খাদ্য, পানী আৰু অক্সিজেন বাহিৰৰ পৰিৱেশৰ পৰা গ্ৰহণ কৰে। 4 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, জীৱৰ জীৱনৱৰ্তী থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা? উত্তৰ হ'ব, সকলো জীৱ দেহত জীয়াই থাকিবৰ বাবে কিছুমান বিশেষ প্ৰক্ৰিয়া অনবৰতে চলি থাকে। অতি প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়াসমূহ হ'ল পৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন। ঠিক আছে, এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয় প্ৰশ্নবোৰ, তোমালোকে এতিয়াৰে পৰা ভালকৈ বুজি পঢ়িবা। আমি এনেকৈ প্ৰশ্নৰ উত্তৰবোৰ লিখি দিছোঁ, চোৱা বুজাটো সহজ হ'ব আৰু এনেকৈ লিখি দিয়া হৈছে। এইবোৰ লিখোতে এই সেম এনেকৈ লিখিলে কি হ'ব, তোমালোকে ভাল মাৰ্ক পাবা। যিহেতু আমি কপি চেক কৰি থাকোঁ, আমি এই এনেকুৱা ধৰণৰ এনচাৰবোৰ আমি ফুল মাৰ্ক দিব পাৰোঁ। এতিয়া আছে তোমালোকৰ পিছৰ প্ৰশ্নৱলীৰ প্ৰশ্ন, মানে পাঠৰ ভিতৰুৱা। এটা প্ৰশ্নৱলীটো নাথাকে, তোমালোকে পাঠৰ ভিতৰত চাবা কেইবাটাও প্ৰশ্নৱলী থাকে, বাকচত ভিতৰত প্ৰশ্ন দিয়া থাকে, সেইবোৰৰ উত্তৰ কি আছে? 1 নম্বৰত, স্বপোষিত পুষ্টি আৰু পৰিপোষিত পুষ্টিৰ মাজত পাৰ্থক্য কি কি? ইয়াৰ উত্তৰ হ'ব, স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত থকা পাৰ্থক্য। 1 নম্বৰ পাৰ্থক্যটো হ'ল অজৈব অণুৰ পৰা নিজৰ খাদ্য সংশ্লেষণ কৰে। আৰু পৰিপোষিত পুষ্টি কি? নিজৰ খাদ্য সংশ্লেষণ কৰিব নোৱাৰে যদিও আন জীৱদেহৰ পৰা খাদ্য সংগ্ৰহ কৰে। 2 নম্বৰটো কি আছে? ক্লৰ'ফ্লৰ আৰু সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন নহয় আৰু ক্লৰ'ফ্লৰ আৰু সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন নহয়। 3 নম্বৰত আছে সালোক সংশ্লেষণটো ঘটে
আৰু 3 নম্বৰ এই পৰিবেশিত পুষ্টিৰ ক্ষেত্ৰত কি সালোক সংশ্লেষণ নঘটে সেউজীয়া উদ্ভিদ আৰু কিছু বেক্টেৰিয়াত ঘটে আৰু পৰিবেশিতত কি পতংগভোগ উদ্ভিদত ঘটে ইয়াত চোৱা তোমালোকে 4টা দিয়া আছে যদি তোমালোকৰ এক্সামত ইয়াত এনেকুৱা প্ৰশ্ন যদি 2 নম্বৰ দিয়ে বা 2 মাৰ্কস দিয়া তোমালোকে তেতিয়া কি কৰিবা 2টা বা 3টা লিখিলে হৈ যাব 4টা কিন্তু লিখিব নালাগে ঠিক আছে এই সৰু 3টা লিখি দিলে হৈ যাব যদি 5 মাৰ্কস আহে 5 মাৰ্কস আহিলেহে তোমালোকে কি কৰিব লাগিব গোটেই এইখিনি লিখিব লাগিব 2 মাৰ্কস 3 মাৰ্কস আহিলে 2টা 3টা লিখিলে আৰামছে তোমালোকে ফুল নম্বৰ পাই যাবা এতিয়া তোমালোকৰ 4 নম্বৰ প্ৰশ্ন সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে কত পায় উত্তৰ সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান পানী মাটিৰ পৰা পায় কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা পায় ক্লোৰোফিল উদ্ভিদৰ সেউজীয়া পাতৰ পৰা পায় এইটো একচুয়ালি ক্লোৰোফ্লোৰ ইম্পৰ্টেন্ট হয় এই 2 নম্বৰ প্ৰশ্নটো খুবই ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে পঢ়িবা এটো তাৰ পিছত আছে তোমালোকৰ কি সূৰ্যৰ ৰশ্মি সূৰ্যৰ পৰা পায় 3 নম্বৰ প্ৰশ্ন আমাৰ পাকস্থলীত এসিডৰ ভূমিকা কি আমাৰ পাকস্থলীত যে এসিড আছে ইয়াৰ ভূমিকা কি বা কাম কি উত্তৰ হ'ব পাকস্থলীৰ পৰা নিৰ্গমন হোৱা হাইড্ৰক্লোৰিক এসিডৰ এটো সংকেত HCI ভূমিকা 1 নম্বৰ ভূমিকা কি পাকস্থলীত হাইড্ৰক্লোৰিক এসিডে অম্লিক মাধ্যমৰ সৃষ্টি কৰি প্ৰটিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্ৰিয়াত সহায় কৰে তাৰ পিছত দ্বিতীয় নম্বৰ ভূমিকা হল কি দ্বিতীয় নম্বৰ ভূমিকাটো কি হ'ব তোমালোকৰ এটো 1 নম্বৰ গল এতিয়া কি হ'ব হাইড্ৰক্লোৰিক এসিডে খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে আৰু কি কৰে সেলিভাৰী এমাইলেজৰ ক্ৰিয়া বন্ধ কৰে ইম্পৰ্টেন্ট হয় এইবোৰ প্ৰশ্ন ইম্পৰ্টেন্ট হয় উত্তৰবোৰ চোৱা তোমালোকে কিমান সহজ কৈ মানে এনেকুৱা ভাল সিস্টেমত তোমালোকক উত্তৰবোৰ লিখি দিয়া হৈছে সৰু বুজাত সহজ কিন্তু নাম্বাৰ পাবা তোমালোকে যেতিয়া এক্সামিনাৰে তোমালোকৰ এক্সাম চেক কৰিব তেতিয়া চাব যে তোমালোকে নিজৰ ফালৰ পৰা আনসাৰবোৰ কৰিছা যেন লাগিব 4 নম্বৰত আছে পাচক উৎসেচকৰ কাৰ্য কি উত্তৰ হ'ব পাচক ৰসত থকা উৎসেচকসমূহে খাদ্য কি কৰে পচনত সহায় কৰে পাচক ৰসৰ সহায়ত জটিল শোষণ অযোগ্য খাদ্যৰে উৎপাদনবোৰ সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত হয় ইম্পৰ্টেন্ট হয় এই গোটেইবোৰ প্ৰশ্ন কিন্তু ইম্পৰ্টেন্ট হয় ডাইৰেক্ট আহি যায় এক্সামত 5 নম্বৰ আছে শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয় উত্তৰ হ'ব সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বৰে শোষণ কৰি লয় ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধক থাকে যাক ভিলাই বলে ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্ত আৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে ভিলাইবোৰ ৰক্তবাহী জালিকাৰে আবেষ্টিত থাকে এই ৰক্তবাহী নলিকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে ইয়াৰ পৰা শক্তি আহৰণ কৰি কলা গঠন কৰে আৰু পুৰণা কলাবোৰ মেৰামতি কৰে এতিয়া তোমালোকৰ পিছৰ প্ৰশ্নৱলীৰ 1 নম্বৰ প্ৰশ্ন শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কি স্থলচৰ মানে জীৱৰ মাটিত বাস কৰে জীৱৰ জীৱ আৰু জীৱৰ পানীত বাস কৰে এইবোৰক কি কয় জলচৰ বুলি কোৱা হয় স্থলচৰবোৰ মাটিত কৰে আৰু জলচৰবোৰ পানীত থকা জীৱবোৰ উত্তৰ হ'ব শোষণৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত স্থলচৰৰ জীৱ এটাৰ জলচৰ জীৱতকৈ সুবিধা এয়ে যে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ পানীত দ্ৰৱীভূত অৱস্থাত থকা অক্সিজেনতকৈ বহুত বেছি স্থলচৰ প্ৰাণীয়ে শোষণত বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰে কিন্তু জলচৰ প্ৰাণীয়ে পানীত দ্ৰৱীভূত অক্সিজেনহে শোষণ কৰে সেয়ে জলচৰ প্ৰাণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয় পিছৰটো প্ৰশ্ন হৈছে কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন হয় উত্তৰ হ'ব কিছুমান অণুজীৱই গ্লুকোজৰ সম্পূৰ্ণ জাৰণ ঘটাই কাৰ্বন ডাই অক্সাইড আৰু পানীৰ
উৎপন্ন কৰিবলৈ অক্সিজেন ব্যৱহাৰ কৰে। আকৌ কিছুমানে অক্সিজেন ব্যৱহাৰ নকৰে বা একেবাৰে কম পৰিমাণে ব্যৱহাৰ কৰে। তলত বিভিন্ন জীৱৰ গ্লুকোজ অণুৰ জাৰণ প্ৰক্ৰিয়াৰ উল্লেখ কৰা হ'ল। এইটো তোমালোকে চাব পাৰা গ্লুকোজ জাৰণ কেনেকৈ উৎপন্ন হয়, এইটো তোমালোকে নিজে এবাৰ চাই ল'বা। তিনি নম্বৰত আছে মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ হয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ হ'ব মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহণ তেজৰ দ্বাৰা সংঘটিত হয়। তেজৰ লোহিত ৰক্ত কণিকাত থকা শ্বাসৰঞ্জক হিমোগ্লোবিনে অক্সিজেন কঢ়িয়ায়। আনহাতে পানীত বেছি পৰিমাণে দ্ৰৱীভূত হোৱাৰ গুণত কাৰ্বন ডাই অক্সাইড তেজত দ্ৰৱীভূত অৱস্থাত পৰিবাহিত হয়। এতিয়া হ'ল তোমাৰ শেষৰটো প্ৰশ্ন, প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে। উত্তৰ হ'ব হাওঁফাওঁৰ ভিতৰত শ্বাসনলী ডাল সৰু সৰু কিছুমান শাখাত বিভক্তি হৈ বায়ুকোপ গঠন কৰে। উশাহ লোৱাৰ সময়ত আমাৰ কামি হাড়বোৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যস্থখন নিম্নগামী হৈ গতি কৰে আৰু তেতিয়াই কি বক্ষগৃহত ডাঙৰ হৈ পৰে। ইয়াৰ ফলত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকোপ বিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে। দেহৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই অনা CO2 বায়ুকোষত এৰি দি ইয়াত O2 অৰ্থাৎ অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে। উশাহৰ সময়ত বায়ু গ্ৰহণ আৰু নিশ্বাসৰ সময়ত হাওঁফাওঁত অৱশিষ্ট বায়ু আয়তন যথেষ্ট থাকে। সেয়ে নিৰ্দিষ্ট পৰিমাণ অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিব পাৰে। ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। এই 4 নম্বৰ প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবাৰ ভালকৈ পঢ়িবা। তাৰ পিছৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন হ'ল কি মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি? মানুহৰ কি পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা কি কি? মানুহৰ পৰিবহণ তন্ত্ৰৰ উপাদানসমূহ আৰু প্ৰত্যেকৰে কাৰ্য তলত দিয়া হ'ল। কি আছে? হৃদপিণ্ড। ইয়াৰ মুখ্য কাম হ'ল শৰীৰৰ প্ৰতিটো অংগলৈ তেজ সঞ্চালন ঘটোৱা। ৰক্ত। ইয়াৰ মুখ্য কাৰ্য হ'ল বিভিন্ন প্ৰয়োজনীয় দ্ৰব্য মানে পাচিত খাদ্য, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন জাতীয় ৰেচন পদাৰ্থ, লৱণ আদিৰ পৰিবহণ কৰা। তাৰপিছত কি আছে 3 নম্বৰটো ৰক্তনলীৰ জালিকা। ধমনীবোৰে হৃদপিণ্ডৰ পৰা শৰীৰৰ আন আন অংগলৈ তেজ কঢ়িয়ায়। আকৌ শিৰাসমূহে শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ সংগ্ৰহ কৰি তাকে হৃদপিণ্ডলৈ ঘূৰাই আনে। 2 নম্বৰ প্ৰশ্ন, পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন? উত্তৰ হ'ব পক্ষী আৰু স্তন্যপায়ী প্ৰাণীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়, যাৰ বাবে প্ৰচুৰ পৰিমাণে অক্সিজেনৰ আৱশ্যক। এনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। এই উদ্দেশ্যত স্তন্যপায়ী আৰু পক্ষীৰ শৰীৰত অক্সিজেনযুক্ত আৰু অক্সিজেনহীন তেজক পৃথক কৰি ৰখাটো নিতান্তই প্ৰয়োজনীয়। ইম্পৰ্টেণ্ট প্ৰশ্ন কিন্তু এইটো। 3 নম্বৰ প্ৰশ্নটো হ'ল কি তোমালোকৰ উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি? উত্তৰ হ'ব অংগসমূহ হ'ল এটা হ'ল জাইলেম আৰু ফ্লোয়েম। নেক্সট প্ৰশ্ন হ'ল তোমালোকৰ কি উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়? উত্তৰ হ'ব উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহণ জাইলেম কলাৰ মাজেৰে সংঘটিত হয়। জাইলেম কলাৰ নলিকাবিলাক উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ'ব পৰাকৈ এটা সংবহন খুঁটিৰ সৃষ্টি কৰে। শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাকে সক্ৰিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্য সৃষ্টি কৰে। সেয়ে এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে। ফলত শিপাৰ জাইলেম লৈ
নিয়মীয়াকৈ পানীৰ প্ৰবাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভৰ সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ 5 নম্বৰত আছে উদ্ভিদ দেহত খাদ্য কেনেদৰে সংবহন ঘটে উত্তৰ হ'ব উদ্ভিদ দেহত খাদ্যৰ সংবহন ফ্লোএম কলাৰ দ্বাৰা ঘটে জাইলেম কলাৰ যোগেদি হোৱা সংবহনক সৰল ভৌতিক বলৰ সহায়ত সংগঠিত হয় বুলি বৰ্ণনা কৰিব পাৰি যদিও ফ্লোএমৰ যোগেদি সংগঠিত খাদ্য সংক্ৰমণ বা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয় চক্ৰুজৰ দৰে পদাৰ্থবিলাক ফ্লোএম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে এটিপিৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে ইয়াৰ দ্বাৰা ফ্লোএমৰ আশুতি চাপৰ বৃদ্ধি ঘটে ফলত পানী তাৰ ভিতৰলৈ গতি কৰে এই চাপৰ সহায়ত পদাৰ্থবিলাক কম চাপযুক্ত ফ্লোএম কলালৈ গতি কৰে ফলত উদ্ভিদৰ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ খাদ্যৰ সংবহন ঘটে নেক্সট প্ৰশ্ন হ'ল তোমালোকৰ কি নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন 5 ষ্টাৰ এইটো দি লেখা তোমালোকে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় নেফ্ৰনৰ গঠন আৰু কাৰ্য এক্সামত বেলেগ কৈ দিব পাৰে তোমালোকক যে নেফ্ৰনৰ কাৰ্য দুটা বৰ্ণনা কৰা বা নেফ্ৰনৰ গঠন কেনেকৈ হয় বৰ্ণনা কৰা তোমালোকে এটা এনসাৰ ভালকৈ পঢ়িলে হৈ যাব উত্তৰ হ'ব গঠন প্ৰথমতে গঠন কেনেকৈ হয় এইটো আমি চাম নেফ্ৰন জীৱৰ এটি কাৰ্যকাৰী অংগ এইবোৰ বৃক্কৰ সূক্ষ্ম বেচন অংগ ই নলিকা আকৃতিৰ আৰু ইয়াৰ এটা দূৰ বন্ধ আৰু আন্ত মূৰ খোলা এইটো মূৰ হ'ব হা এইটো স্পেলিং মিষ্টেকত আহি যায় এটা মূৰ বন্ধ আন্ত মূৰ কি হ'ব খোলা ইয়াৰ বিভিন্ন অংশসমূহ হ'ল যেনে মেনৰ সম্পুট আৰু গ্লোমেৰুলাছ তিনিটা যে সমীপৱৰ্তী সংবলিত নলিকা হেনলিৰ লুপ বা কুণ্ডলী তাৰপিছত আছে তোমালোকৰ দূৰৱৰ্তী সংবলিত নলিকা আৰু সংগ্ৰাহক নলিকা ইয়াৰ এতিয়া আমি কাৰ্য চাম ইয়াৰ কাৰ্যটো কি কাৰ্যটো তোমালোকে ইম্পৰ্টেণ্ট হয় তোমালোকে চাই ল'বা মেৰুদণ্ডী প্ৰাণীৰ দেহত থকা প্ৰধান ৰেচন অংগ হৈছে বৃক্ষৰ প্ৰধান কাৰ্য হৈছে দেহৰ অতিৰিক্ত পানী বিপাক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ প্ৰয়োজনীয় আৰু ক্ষতিকাৰক জৈৱ আৰু অজৈব যৌগবোৰ তেজৰ পৰা পৃথক কৰি মূত্ৰ হিচাপে দেহৰ পৰা অপসাৰিত কৰা বৃক্ষই এই কাৰ্য নেফ্ৰনৰ বিভিন্ন অংশৰ দ্বাৰা সম্পন্ন কৰে আমাৰ শৰীৰত বিভিন্ন বৰ্জ্য পদাৰ্থ সৃষ্টি হয় এই বৰ্জ্য পদাৰ্থসমূহ তেজৰ লগত মিহলি হৈ গ্লোমেৰুলাছলৈ আহে তাৰ পিছত তোমালোকৰ কি হয় যে ভালকৈ চাব পাৰিবা তোমালোকে গ্লোমেৰুলাছত এইবোৰ পৰিশ্ৰুত হৈ ৱমেন সম্পুটৰ গহৰলৈ যায় এই পৰিশ্ৰুত অংশত যথেষ্ট পৰিমাণ পানী আৰু সেই পানীত দ্ৰৱীভূত হৈ ইউৰিক এচিড ক্ৰিয়েটিন এমনি এচিড গ্লুকোজ পটাছিয়াম ভিটামিন আদি থাকে পৰিদ্ৰুত তৰল পদাৰ্থসমূহ বৃত্ত নলিকাৰ মাজেৰে প্ৰবাহিত হওঁতে শৰীৰৰ বাবে প্ৰয়োজনীয় দ্ৰব্যসমূহ ইয়াৰ বিভিন্ন অংশৰ দ্বাৰা পুনৰ শোষিত হয় বৃক্কীয় নলীৰ কোষবোৰ পৰিভূত দ্ৰৱণৰ পৰা বিভিন্ন লৱণ আৰু পানী তেজলৈ পুনৰ শোষণ কৰি পঠিয়ায় আৰু অনাৱশ্যকীয় বৰ্জ্য পদাৰ্থসমূহ তেজৰ পৰা আহৰণ কৰি পৰিদ্ৰুত দ্ৰব্য ক্ষৰণ কৰে এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নটো হ'ল নেক্সট প্ৰশ্ন উদ্ভিদে কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে 1 নম্বৰ উপায়টো হৈছে তোমালোকে উদ্ভিদে শৰীৰৰ পৰা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড পত্ৰৰন্ধ্ৰৰ যোগেদি ব্যাপন প্ৰক্ৰিয়াৰ বাহিৰলৈ উলিয়াই দিয়ে দ্বিতীয় নম্বৰ উপায় হৈছে কি তোমালোকৰ উদ্ভিদে অতিৰিক্ত পানী পৰিশোধন প্ৰক্ৰিয়াৰে শৰীৰৰ পৰা ত্যাগ কৰে আৰু 3 নম্বৰ উপায় হৈছে অন্যান্য বৰ্জ্য পদাৰ্থ যেনে বিভিন্ন ৰিজিন আৰু গাম আদি গছৰ পৰ্ব মধ্যৰ মাজেৰে ওলাই দিয়ে তোমালোকৰ দ্বিতীয় নম্বৰ প্ৰশ্ন হ'ল কেনেকৈ মূত্ৰ উৎপন্ন কৰি
উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি কি কৈছে কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি মানে কন্ট্ৰোল কেনেকৈ কৰিব পাৰি ইয়াৰ উত্তৰ হ'ব উৎপন্ন হোৱা মূত্ৰৰ পৰিমাণ তলত দিয়া কাৰক দুটাই নিয়ন্ত্ৰণ কৰে উত্তৰ আছে এক নম্বৰ আছে শৰীৰত থকা অতিৰিক্ত পানীৰ পৰিমাণ আৰু দ্বিতীয় নম্বৰ আছে বৰ্জনযোগ্য দ্ৰৱীভূত ৰেচন জাতীয় পদাৰ্থৰ পৰিমাণ ইম্পৰ্টেন্ট হয় প্ৰশ্নটো আৰু কি হৈছে গতিকে কিমানখিনি পানী গ্ৰহণ কৰা হৈছে তাৰ ওপৰত ভিত্তি কৰিহে মূত্ৰ উৎপন্ন হয় কম পানী গ্ৰহণ কৰি মূত্ৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি এতিয়া তোমালোকৰ প্ৰশ্নৱলীৰ প্ৰশ্নখিনি আলোচনা কৰা হৈ গ'ল এতিয়া আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নবোৰ অনুশীলনীৰ এক নম্বৰত কি আছে তোমালোকৰ মানুহৰ বৃক্ক দুটা কণ্ঠতন্ত্ৰৰ অংশ এত আছে পৰিপুষ্টি বিত আছে শ্বসন চিত আছে ৰেচন ডিত আছে পৰিবহন কাৰেক্ট আনসাৰ কি হ'ব ৰেচন কি হ'ব মানুহৰ বৃক্ক দুটা কেনেকৈ কণ্ঠতন্ত্ৰৰ অংশ ৰেচনৰ অংশ দুই নম্বৰ প্ৰশ্ন হল তোমালোকৰ উদ্ভিদৰ দেহত জাইলেমৰ কাম হল উদ্ভিদৰ দেহত জাইলেমৰ কাম কি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব পানীৰ পৰিবহন তিনি নম্বৰ প্ৰশ্ন হল তোমালোকৰ সপক্ষীয় পৰিপুষ্টিত প্ৰয়োজন হয় কিয় প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড আৰু পানী পত্ৰ হৰিত সূৰ্যৰ পোহৰ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব এই তিনিওটাই হ'ব গতিকে ওপৰৰ আটাইকেইটা 4 নম্বৰটো প্ৰশ্ন পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটো সম্পাদিত হয় ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব মাইট্ৰকন্ড্ৰিয়াত হয় এইবোৰ কথাই মাইট্ৰকন্ড্ৰিয়াত হয় 5 নম্বৰ প্ৰশ্ন তোমালোকৰ আছে কি চৰ্বি জাতীয় খাদ্য 5 নম্বৰ কি তোমালোকৰ চৰ্বি জাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয় কোন অংশত সংগঠিত হয় উত্তৰ হ'ব চৰ্বি এচিড আৰু গ্লিচৰলত অদ্ৰৱণীয় আৰু ই তেজৰ প্ৰবাহত পোনপটীয়াভাৱে মিলিত হ'ব নোৱাৰে সেইভাৱে হিহঁতক লেক্টিয়াল ভিলাৰ লসিকা কৈশিক নলিকাত প্ৰৱেশ কৰোৱা হয় লেক্টিয়েলত চৰ্বি পদাৰ্থসমূহৰ পুনৰ সংশ্লেষণ হৈ ক্ষুদ্ৰ চৰ্বি অণু সৃষ্টি কৰে পিউবহে ইয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তাৰ পাছত শোষিত চৰ্বি পদাৰ্থখিনি তেজৰ জৰিয়তে দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয় ইম্পৰ্টেন্ট হয় প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো হল তোমালোকৰ পাচনত লালটিৰ ভূমিকা কি ভেৰি ভেৰি ইম্পৰ্টেন্ট 5 স্টাৰ কোশ্চেন তোমালোকে দাগ দি ৰাখা উত্তৰ হ'ব লালটিত থকা লালটি এমাইলেজ নামৰ উৎসেচকবিধ শ্বেতসাৰক ভাঙি শৰ্কৰালৈ ৰূপান্তৰিত কৰে লালটিয়ে খাদ্যক পিছল কৰি তাক কি হৈছে গ্ৰাহনলীয়ে পৰিবহন সেৱাত সহায় কৰে 6 নম্বৰ প্ৰশ্নটো হল তোমালোকৰ সপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন ইয়াৰ উপজাত পদাৰ্থবোৰ কি হৈছে সপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন তো কি হৈছে কাৰকবোৰ হল কি কাৰ্বন ডাই অক্সাইড পত্ৰ হৰিত আৰু সূৰ্যৰ পোহৰ এইবোৰ সপোষিত পুষ্টিৰ কাৰণে প্ৰয়োজন আৰু কি আছে উপজাতবোৰ কি উপজাত পদাৰ্থবোৰ হল কি গ্লুকোজ আৰু অক্সিজেন এইবোৰ আছে কি উপজাত পদাৰ্থ 7 নম্বৰ প্ৰশ্ন সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এইটো 1 নম্বৰ পাৰ্থক্য হৈছে সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত সংগঠিত হয় কিন্তু অবাত শ্বসন কি হয় অক্সিজেনৰ অনুপস্থিতিত সংগঠিত হয় সবাত শ্বসন কোষৰ মাইট্ৰকন্ড্ৰিয়াত সংগঠিত হয় কিন্তু অবাত শ্বসন কি হয় কোষ প্ৰৰসত সংগঠিত হয় আৰু কি আছে 3 নম্বৰটো সবাত শ্বসন হৈছে কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় কিন্তু অবাত শ্বসন কি হয় কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয় 4 নম্বৰত দিয়া আছে এই শ্বসনত বেছি পৰিমাণে শক্তি নিৰ্গত হয় কিন্তু অবাত শ্বসনত কম পৰিমাণ শক্তি নিৰ্গত হয় এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় আৰু কি কৈছে তোমালোকৰ সবাত আৰু অবাত শ্বসন সম্পাদন কৰি প্ৰাণীৰ নাম লিখা এই প্ৰাণীৰ নাম কি প্ৰাণীৰ উদাহৰণ ইষ্ট ব্যাকটেৰিয়াত অবাত শ্বসন সম্পাদন হয় আৰু তোমালোকৰ পিছৰ প্ৰশ্নটো হল কি তোমালোকৰ অনুশীলনীত থকা 4 নম্বৰ প্ৰশ্নটো এইটো 8 নম্বৰ প্ৰশ্ন প্ৰচুৰ পৰিমাণ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষ বিলাক কেনেকৈ গঠিত হৈছে
উত্তৰ হৈছে হাওঁফাওঁৰ ভিতৰত বায়ুনলীডাল সৰু সৰু কিছুমান নলীলৈ বিভাজিত হয় যিবোৰ বেলুন সদৃশ গঠন কৰে। এইবোৰকে বায়ুকোষ বোলে। বায়ুকোষবোৰৰ বেৰত ৰক্তনলীৰ এখন জালিকা থাকে যিয়ে বায়ুকোষ আৰু তেজৰ মাজত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ আদান প্ৰদান হোৱাত সুবিধা কৰে। 9 নম্বৰ প্ৰশ্ন তোমালোকৰ কি? আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব? উত্তৰ হ'ব লোহিত ৰক্তকণিকা হিমোগ্লোবিন নামক একেধৰণৰ ৰঙা শ্বাসৰঞ্জক পদাৰ্থ থাকে। ই শৰীৰৰ বিভিন্ন অংশত অক্সিজেন সৰবৰাহ কৰে। তাৰপিছত তোমালোকৰ কি আছে? তেজ হিমোগ্লোবিনৰ পৰিমাণ কম হ'লে অক্সিজেনৰ সৰবৰাহ কমে, ফলত কম শক্তি উৎপন্ন হয় আৰু ৰক্তহীনতা, শ্বাসকষ্ট, দুৰ্বলতা, ক্লান্তিবোধ হয়। 10 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ কি? মানুহৰ দেহত সংঘটিত হৈ ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি? উত্তৰ হ'ব জীৱন প্ৰক্ৰিয়া চলিবৰ বাবে অধিক শক্তিৰ প্ৰয়োজন। সেয়েহে শৰীৰৰ বিভিন্ন কোষত অক্সিজেনযুক্ত তেজৰ পৰিবহণ দৰকাৰ, অৰ্থাৎ শক্তিৰ কাৰণে দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ প্ৰয়োজন। 11 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ জাইলেম আৰু ফ্লোয়েম দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি? জাইলেম আৰু কি ফ্লোয়েম ভেৰি ইম্পৰ্টেণ্ট। এইটো তোমালোকে 5 ষ্টাৰ চিন দি ৰাখা, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। পাৰ্থক্যবোৰ কি এবাৰ চাই লোৱা। জাইলেম উদ্ভিদ দেহত পানী আৰু খনিজ লৱণ পৰিবহণ কৰে, কিন্তু ফ্লোয়েম খাদ্য আৰু আন পদাৰ্থ পৰিবহণ কৰে। জাইলেমৰ মাজেৰে দ্ৰৱৰ পৰিবহণ মাথো ঊৰ্ধ্বমুখী দিশত হ'ব পাৰে, কিন্তু ঊৰ্ধ্বমুখী আৰু অধমুখী দুয়ো দিশত হ'ব পাৰে ফ্লোয়েম। জাইলেম পৰিবহণ সাধাৰণতে অপ্ৰতিৰোধক, কিন্তু ফ্লোয়েম পৰিবহণ সক্ৰিয়। 13 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ কি? 13 নম্বৰত আছে বায়ুকোষ আৰু নেফ্ৰনৰ পাৰ্থক্য। এইটো হ'ল 13 নম্বৰ প্ৰশ্ন। বায়ুকোষ আৰু নেফ্ৰনৰ পাৰ্থক্য ইম্পৰ্টেণ্ট হয়। হাওঁফাওঁৰ সাংগঠনিক আৰু কাৰ্যকৰী একক বায়ুকোষ, কিন্তু বৃক্ক গঠনৰ প্ৰাথমিক একক নেফ্ৰন। তেজৰ পৰা কাৰ্বন ডাই অক্সাইড পৃথক কৰে বায়ুকোষে, কিন্তু নেফ্ৰন কি কৰে? তেজৰ পৰা নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থক পৃথক কৰে। 3 নম্বৰত আছে বায়ুকোষৰ বেৰ অত্যন্ত পাতল। বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলী জালৰ দৰে ছাটি থাকে। বায়ুকোষবোৰ দেখাত বেলুনৰ দৰে, কিন্তু নেফ্ৰন দেখাত পিয়লাৰ দৰে বা কাপৰ দৰে। 4 নম্বৰত আছে নেফ্ৰন ৰেচন অংগৰ একক আৰু প্ৰধান মাধ্যম, কিন্তু বায়ুকোষ শ্বসন অংগৰ একক আৰু প্ৰধান মাধ্যম। ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে পঢ়ি ল'বা। এতিয়া তোমালোকৰ কি এক্সট্ৰা MCQ আমি পঢ়িম। এইবোৰ MCQ তোমালোকৰ পাঠটোৰ ভিতৰৰ পৰা পঢ়ি যিমানখিনি ইম্পৰ্টেণ্ট MCQ আছে গোটেইখিনি দিয়া হৈছে। কি আছে 1 নম্বৰত? সেউজীয়া উদ্ভিদৰ পুষ্টি। সেউজীয়া উদ্ভিদৰ পুষ্টি কি? ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব সপোষিত পুষ্টি। 2য় নম্বৰটো MCQ হ'ল তোমালোকৰ কেৱল গাখীৰত পোৱা এক শৰ্কৰাৰ নাম কি? গ্লেকটছ। 3 নম্বৰটো হ'ল তোমালোকৰ ডেছ এবিধ এক শৰ্কৰা। কি হ'ব এইটো আনসাৰ কাৰেক্ট? এইটো হ'ব গ্লুকোজ এবিধ কি শৰ্কৰা। 4 নম্বৰ প্ৰশ্ন হ'ল তোমালোকৰ কোনবিধ বিপাক কাৰ্য নিয়ন্ত্ৰিত কৰা পুষ্টি দ্ৰব্য? এইটো কি? ভিটামিন। তাৰপিছত তোমালোকৰ 5 নম্বৰত আছে কি? কোনবিধ প্ৰাণীত থোৱা অথচ উদ্ভিদত নোপোৱা শৰ্কৰা? কোনবিধ প্ৰাণীত পোৱা অথচ উদ্ভিদত নোপোৱা শৰ্কৰা কোনটো? এইটো হ'ব কি তোমালোকৰ গ্লেকটছ। এইটো হ'ব গ্লেকটছ। উদ্ভিদত পোৱা যায় কিন্তু জীৱত পোৱা যায়, কিন্তু উদ্ভিদত পোৱা নাযায়। কোনবিধ খাদ্যৰ উপাদানৰ অণুত আটাইতকৈ বেছি শক্তি নিহিত থাকে? কাৰ্বহাইড্ৰেটত বেছি শক্তি নিহিত থাকে। 7 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ কি? কোনবিধ উৎসেচক অগ্নাশয় বশত পোৱা যায়? কি আছে? এমাইল পচিন। 8 নম্বৰত আছে তোমালোকৰ প্ৰাণীৰ পুষ্টি কি? পৰিপোষিত। 9 নম্বৰটো হ'ল তোমালোকৰ কি? কোনবিধ আন্তৰিক ৰসত থকা পাচক উৎসেচক? এইটো কি? ইউৰেপচিন। তাৰপিছত কি আছে? এমিবাৰ পাচন। এমিবাৰ পাচন কি? এমিবাৰ পাচন হ'ল অন্তঃকোষীয়।
এইখিনিতে তোমালোকৰ পাৰ্টি গোটেইখিনি আলোচনা কৰা হৈ গ'ল। সো ষ্টুডেণ্টছ তোমালোকে যেহেতু মেট্ৰিক ফাইনেল দিব কৈ আছা ভালকৈ পঢ়িবা, মনোযোগ দি পঢ়িবা যদি তোমালোকে ভাল ৰিজাল্ট আনিব খুজিছা। আৰু কোনবোৰ বস্তু তোমালোকক লাগে, কোনবোৰ চেপ্টাৰ লাগে, হাফ ইয়াৰলি যিহেতু 15 তাৰিখৰ পৰা আছে, 15 ছেপ্টেম্বৰৰ পৰা তোমালোকে কমেণ্ট কৰি জনাবা। 2 দিনৰ ভিতৰতে তোমালোকে গ্ৰামাৰৰ কমপ্লিট চিলেবাছ পাবা, হাফ ইয়াৰলিত অহাখিনি গোটেইখিনি পাই যাবা, ইয়াত ৰিভিজন হৈ যাব তোমালোকৰ। সো এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।